নমস্কাৰ পুনৰ এবাৰ মই আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰিপাৰেশ্যন ফৰ এক্সামলৈ স্বাগতম জনাইছোঁ। আজি মই পুনৰ পেডাগজি ছেকশ্যনৰ যিটো আমাৰ অহা 19 জানুৱাৰীত হ'বলগীয়া পৰীক্ষা আছাম জিটি NPGT ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট কাম টেট পৰীক্ষা যিটো টেট কাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এই পৰীক্ষাৰ লগত সংগতি ৰাখি কৈশোৰকাল এডলেচেন্সৰ ওপৰত মই দুটামান MCQ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু কিছু হ'লেও আপোনালোকক সহায় কৰিব বুলি এই প্ৰশ্ন উত্তৰবোৰে আশা কৰিলোঁ। আৰু ইয়াতে বহুতো ভুলভ্ৰান্তি ৰৈ যাব পাৰে, তাৰ বাবে মই আগতীয়াকৈ আপোনালোকক মই ক্ষমা বিচাৰিলোঁ আপোনালোকৰ ওচৰত। আশা কৰোঁ আপোনালোকে ভুলবোৰ আঙুলিয়াই দিব আৰু কিবা উপদেশ দিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট ছেকশ্যনত মোক উপদেশ দিব বুলি আশা কৰিলোঁ। কৈশোৰকাল বা এডলেচেন্স যিটো পিৰিয়ড মানৱ জীৱনৰ এটা খুব ধুনীয়া সময় বুলি কোৱা হয় আৰু আমি সকলোৱে এই সময় অতিবাহিত কৰি আহিছোঁ। যিখিনি এডাল্ট আছে আৰু যিসকল বৰ্তমান চাইল্ডহুডত আছে তেখেতসকলেও এই সময়টো নিশ্চয় পাব নেক্সট পিৰিয়ডটো। গতিকে এই সময়ৰ ওপৰত বিভিন্নজন শিক্ষাবিদে বিভিন্ন মতামত আগবঢ়াইছে আৰু এই সময়খিনিক বিভিন্ন নামেৰে নামাকৰণ কৰিছে। মই ইয়াৰে দুটামান মই স্ক্ৰীনত দিছোঁ। এ ব্ৰিজ বিটুইন চাইল্ডহুড এণ্ড এডাল্টহুড বুলিও কোৱা হয় কৈশোৰকালক। মানে এখন দলঙৰ লগত তুলনা কৰিছে শৈশৱকাল আৰু আমাৰ যিটো এডাল্টহুড মানে প্ৰাপ্তবয়স্ক কালৰ লগত। আৰু এজ অফ বিউটি বুলিও কোৱা হৈছে। দ্বিতীয় শাৰীটোত দেখা পাইছে আপোনালোকে। এজ অফ বিউটি বুলি ক'লে আমাৰ এটা ভাল লগা বয়স, যিখিনি সময় আমাৰ সোণালী দিন তেনেকৈ অভিহিত কৰিছে। তাৰ পিছৰ লাইনটোত আপোনালোকে দেখিছে ডাৰ্ক এজ। গতিকে এইটো এটা সম্পূৰ্ণ বিপৰীত দ্বিতীয় শাৰীটো। দ্বিতীয় শাৰীটোত কৈছিলে এজ অফ বিউটি, কিন্তু ইয়াতে ক'লে হঠাৎ কৈ দিলে ডাৰ্ক এজ। গতিকে নিশ্চয় ইয়াৰ কিবা এটা কাৰণ আছে। এতিয়া ডাৰ্ক এজ বুলি ক'লে এইকাৰণে ডাৰ্ক এজ বুলি কৈছে, যদিও কৈশোৰকালটো খুব এটা ভাল লগা সময়, কিন্তু তাতে সেই সময়ছোৱাত ল'ৰা ছোৱালীয়ে কিশোৰ কিশোৰীসকলে বিভিন্ন জীৱনৰ লগত জড়িত বিভিন্ন সিদ্ধান্ত লোৱাত হয়তো তেখেতসকলে ভুল কৰিব পাৰে বা বিপথে পৰিচালিত হ'ব পাৰে। ফলত তেখেতসকলৰ ভৱিষ্যত অন্ধকাৰ হ'ব পাৰে। ভৱিষ্যত মানে জীৱনটো গঢ় দিয়াত শেষলৈ বহুত বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে ল'ৰা ছোৱালীবিলাক খুব সাৱধান হোৱা ভাল এই বয়সত, যাতে বিপথে পৰিচালিত নহয়, বিভিন্ন অপৰাধৰ লগত জড়িত নহয় আৰু সমনীয়াৰ লগত লগ হ'লেও বিভিন্ন ধৰক সুৰা হওক বা বিভিন্ন অপৰাধমূলক যিবিলাক প্ৰৱণতা আছে সেইবিলাকৰ প্ৰতি ঢাল খোৱা। অকল মই ল'ৰাৰ ক্ষেত্ৰতে কোৱা নাই, ছোৱালীৰ ক্ষেত্ৰতো কৈছোঁ। কিছুমান ডিচিশ্যন লোৱা জীৱনৰ ক্ষেত্ৰত খুব ভাবি চিতি ল'ব লাগে আৰু তেখেতসকল সেই সময়ত পৰিপক্ক হৈ নাথাকে। গতিকে অভিভাৱকৰ এটা সেই সময়ত বিশেষ দায়িত্ব আহি পৰে যাতে ল'ৰা ছোৱালীখিনিক সুপথে পৰিচালিত কৰিব পাৰে। সেইকাৰণে এই সময়খিনিক ডাৰ্ক এজ বুলি নামাকৰণ কৰা হৈছে। আৰু এই সময়খিনি যদি সুচাৰুৰূপে পালন কৰিব পাৰে, পিছলৈ জীৱনটো এটা সুন্দৰভাৱে গঢ় দিব পাৰে জীৱনটো। তাৰ পিছৰ শাৰীটোত আছে ৰিপিট অফ চাইল্ডহুড। বহুতে ইয়াক ৰিপিট অফ চাইল্ডহুড বুলি কৈছে। আৰ্লি এডলেচেন্স, যিখিনি এডলেচেন্সৰ প্ৰথম সময়খিনি এডলেচেন্স পিৰিয়ডৰ, সচৰাচৰ আমি 12ৰ পৰা 18লৈকে বুলি কওঁ এডলেচেন্স পিৰিয়ড। এই সময়খিনিক শৈশৱকালটো পুনৰ ঘূৰাই পোৱা যেন এটা অনুভৱ হয় বুলি কৈছে। সেইকাৰণে ৰিপিট অফ চাইল্ডহুড এই শব্দটো ইয়াত এই বাক্যশাৰী ইয়াতে ব্যৱহাৰ কৰা হৈছে। গতিকে এইখিনি জানি থওক আপোনালোকে। আহক এতিয়া আমি MCQবোৰ আলোচনা কৰোঁ। প্ৰথম প্ৰশ্ন, এডলেচেন্স ইজ টাইপিকেলি মাৰ্কড বাই হুইচ মেজৰ ডেভেলপমেণ্টেল চেঞ্জ? কৈশোৰকাল সাধাৰণতে কোনটো মুখ্য বিকাশগত পৰিৱৰ্তনৰ দ্বাৰা চিহ্নিত হয়? অপশ্যন এ, ইনক্ৰিজ ইন মটৰ স্কিলছ, মটৰ কলাসমূহৰ বৃদ্ধি। অপশ্যন বি, ৰেপিড ফিজিকেল গ্ৰোথ এণ্ড পিউবাৰ্টি, দ্ৰুত শাৰীৰিক বৃদ্ধি আৰু কৈশোৰকালীন পৰিণতি। অপশ্যন চি, ডিক্লাইন ইন কগনিটিভ এবিলিটিজ, জ্ঞানীয় সক্ষমতাৰ অৱনতি। অপশ্যন ডি, ষ্টেবিলিটি ইন ইম'চনেল ডেভেলপমেণ্ট।
অনুভূতিগত বিকাশৰ স্থিৰতা A B C D এই চাৰিটা আমি অপশ্যন পালোঁ গতিকে কোনটো মেজৰ ডেভেলপমেণ্টেল চেঞ্জ হয় বুলি কৈছে এডলেচেন্সত আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি ৰেপিড ফিজিকেল গ্ৰোথ এণ্ড পিউবাৰ্টি দ্ৰুত শাৰীৰিক বৃদ্ধি আৰু কৈশোৰকালীন পৰিণতি মানে ফিজিকেল গ্ৰোথ যিটো হয় ল'ৰা ছোৱালীৰ খুব ৰেপিডেডলি হয় মানে খৰতকীয়াভাৱে দ্ৰুত গতিত হয় এই সময়ছোৱাত গতিকে আমাৰ অপশ্যন বিটো কাৰেক্ট হ'ব আহক তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়ো Next question. According to Erik Erikson, what is the primary psychological conflict during adolescence? Erik Eriksonৰ মতে কৈশোৰ কালত মুখ্য মানসিক সামাজিক সংঘাতটো কি? Option A, trust versus mistrust, বিশ্বাস বনাম অবিশ্বাস. Option B, identity versus role confusion, পৰিচয় বনাম ভূমিকাৰ বিভ্ৰান্তি. Option C, autonomy versus shame, স্বায়ত্তশাসন বনাম লাজ. Option D, intimacy versus isolation, ঘনিষ্ঠতা বনাম একাকিত্ব মানে অকলশৰীয়াকে থকা loneliness যিটো alone. ইয়াৰ A B C D এই গোটেইকেইটা অপশ্যন দিয়া আছে এই গোটেইকেইটা অপশ্যনৰ ভিতৰত এৰিক এৰিকসনে কৈছিলে কোনটো হ'ব আমাৰ অপশ্যন বি টো কাৰেক্ট হ'ব আইডেন্টিটি ভাৰ্চেছ ৰোল কনফিউজন পৰিচয় বনাম ভূমিকাৰ বিভ্ৰান্তি গতিকে আপোনালোকে মনত ৰাখিব এৰিক এৰিকসনৰ কথা ক'লে আপোনালোকে আইডেন্টিটি শব্দটো মনত ৰাখিব তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো Question number 3. The term storm and stress used to describe adolescence was introduced by ধুমুহা আৰু চাপ এই বাক্যাংশ কৈশোৰ কালক বৰ্ণনা কৰিবলৈ কোনে ব্যৱহাৰ কৰিছিল অপশ্যন এ জিন পিয়াজেট অপশ্যন বি জি ষ্টেনলি হল অপশ্যন চি লেভ ভাইগটস্কি অপশ্যন ডি এলবাৰ্ট বান্দুৰা গতিকে ধুমুহা আৰু উৎপীড়নৰ সময় বুলিও কোৱা হয় মই ইয়াতে ধুমুহা আৰু চাপ বুলি আছে উৎপীড়ন শব্দটো থাকে কেতিয়াবা গতিকে ষ্টৰ্ম এণ্ড ষ্ট্ৰেছ ইংৰাজী টাৰ্মটো মনত ৰাখিব গতিকে এইটো এটা জনা সকলৰ বাবে এটা সহজ প্ৰশ্ন কিন্তু আমি সহজ বুলি ভাবি থাকোতে আমাৰ কেতিয়াবা তাতে আমি মিষ্টেক কৰি দিওঁ গতিকে এই প্ৰশ্নটো এটা এডলেচেন্সৰ লগত জড়িত খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকে মনত ৰাখিব ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি জি ষ্টেনলি হলে কৈশোৰ কালক ধুমুহা আৰু উৎপীড়নৰ সময় বুলি অভিহিত কৰিছিল আমি যেনেকৈ এজ অফ বিউটি ডাৰ্ক এজ বুলি মই আৰম্ভণিতে কৈছিলো ভিডিঅ'টোত গতিকে তেখেতেও এটা নাম দিছিলে ধুমুহা আৰু উৎপীড়নৰ সময় বুলি ঠিক আছে আহক তেতিয়াহ'লে নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়ো Question number 4. What is the main characteristic of cognitive development during adolescence according to Piaget? Piagetৰ মতে কৈশোৰ কালত জ্ঞানীয় বিকাশৰ মুখ্য বৈশিষ্ট্যটো কি? Option A, pre-operational thinking. Option B, concrete operational thinking. Option C, formal operational thinking. Option D, sensory motor thinking. গতিকে A, B, C, D এইকেইটাৰ ভিতৰত আমাৰ কোনটো হ'ব প্ৰি অপাৰেশ্যনেলটো হ'ব নোৱাৰে সেন্সৰি মটৰটো হ'ব নোৱাৰে মানে সেন্স আমাৰ যিবিলাক আমি সেন্সৰি মটৰটো সচৰাচৰ আমাৰ জন্মৰ পৰা 2 বছৰলৈকে হয় মানে আমি ল'ৰা ছোৱালী স্পৰ্শৰ দ্বাৰা গম পায় কোনোবাই চুই দিলে বা গৰম ঠাণ্ডা ঠিক তেনেকুৱা সেন্স যিটো আছে সেন্সৰি মটৰ গতিকে এইটো আমাৰ 0 to 2 years বুলি ক'ব পাৰি সেন্সৰি মটৰ যিটো আমাৰ ষ্টৰ আছে তাৰ পিছত কংক্ৰিট অপাৰেশ্যনেল থিংকিং নহয় তেতিয়ালৈকে আমাৰ বিমূৰ্ত চিন্তাবিলাক আমাৰ আহি নপৰে আমি মানে চিন্তা ধাৰাবিলাক আমি কৰিব নোৱাৰো বিমূৰ্ত যিবিলাক চিন্তা ধাৰা আছে এবষ্ট্ৰেক্ট থিংকিং গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন সি ফৰ্মেল অপাৰেশ্যনেল থিংকিং ফৰ্মেল অপাৰেশ্যনেল পিৰিয়ড যিটো আছে জিন পিয়াজেটৰ এই ষ্টৰটো পোৱাৰ মানে কৈশোৰ কালৰ সমপৰ্যায়ৰ মানে কৈশোৰ কালত সেই ষ্টৰটো আৰম্ভ হয় ল'ৰা ছোৱালী ফৰ্মেল অপাৰেশ্যনেল থিংকিং আৰু তেতিয়া আমাৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হয় স্কুলীয়া জীৱনৰ সেকেন্ডাৰী এডুকেশ্যন যিটো আছে গতিকে আহক নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়ো Question number 5. Adolescents are often influenced by peer pressure because they are developing.
কৈশোৰ বয়সীয়াসকল সচৰাচৰ সমকৰ্ষণৰ দ্বাৰা প্ৰভাৱিত হয় কাৰণ তেওঁলোকে বিকাশ কৰি আছে। অপশ্যন এ ফাইন মটৰ স্কিলছ, সূক্ষ্ম গতিচলন কৌশল। অপশ্যন বি ইমোচনেল ইণ্ডিপেণ্ডেন্স, অনুভূতিক স্বাৱলম্বিতা। অপশ্যন চি এ চেন্স অফ বিলংগিং আইডেণ্টিটি, সম্পৃক্ততা আৰু পৰিচয়বোধ। অপশ্যন ডি লেংগুৱেজ একুৱাইজেশ্যন স্কিলছ, ভাষা অৰ্জন কৌশল। এ বি চি ডি এই গোটেইকেইটা অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এ চেন্স অফ বিলংগিং এণ্ড আইডেণ্টিটি। এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব, মানে পৰিচয়বোধ আৰু সম্পৃক্ততা। পৰিচয়বোধ আইডেণ্টিটি মই যিটো কৈছো আইডেণ্টি ক্ৰাইচিছত যিটো হেৰি হয় এইটো, গতিকে আমাৰ অপশ্যন চিটো কাৰেক্ট হ'ব, মনত ৰাখিব। তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়িছো। কুৱেশ্যন নম্বৰ 6, which hormone is primarily responsible for physical changes during puberty in boys? কোনটো হৰমন কৈশোৰ কালত ল'ৰাৰ শাৰীৰিক গঠনৰ সাল সলনিৰ বাবে দায়ী? মানে কোনটো হৰমনৰ কাৰণে এইবিলাক সাল সলনি হৈ থাকে, শাৰীৰিক দিশত পৰিৱৰ্তন হয়, অৰ্থাৎ চেঞ্জ এটা আহি যায় যে ল'ৰাৰ ক্ষেত্ৰত কৈশোৰ কালত। অপশ্যন এ ইষ্ট্ৰজেন, অপশ্যন বি অক্সিটোচিন, অপশ্যন চি টেষ্টষ্টেৰন, অপশ্যন ডি প্ৰগ্ৰেষ্টেৰন। গতিকে আপোনালোকে আইডিয়া কৰিব পাৰিছে কিজানি এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি টেষ্টষ্টেৰন। খুব এটা ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন। টেষ্টষ্টেৰন হৰমনৰ কাৰণে ল'ৰাৰ যিখিনি দৈহিক সাল সলনি হয় বিকাশত, এই এডলেচেন্স পিৰিয়ডত ভৰি দিয়াৰ লগে লগে কৈশোৰ কালত, এইখিনিৰ কাৰণে আমাৰ এইটো হৰমনৰ প্ৰভাৱ যথেষ্ট আছে, টেষ্টষ্টেৰন। গতিকে মনত ৰাখিব আপোনালোকে। এবার question number 7, during adolescence which part of the brain undergoes significant development and is associated with decision making and impulse control? অসমীয়াটো হ'ব কৈশোৰ কালত মগজুৰ কোনটো অংশত উল্লেখযোগ্য বিকাশ ঘটে আৰু ই সিদ্ধান্ত গ্ৰহণ আৰু প্ৰৱণতা নিয়ন্ত্ৰণৰ সৈতে জড়িত। মানে মগজুৰ কোনোবা এটা অংশৰ কৈশোৰ কালত বিকাশ সাধন হয় যাৰ ফলত আমাৰ সিদ্ধান্ত গ্ৰহণৰ প্ৰৱণতা আৰু যিটো কন্ট্ৰোল নিয়ন্ত্ৰণৰ প্ৰৱণতাটো আমাৰ বাঢ়ে বা ইয়াৰ সৈতে জড়িত। এ চেৰিবেলাম, বি হিপ্পোকেম্পাছ, চি প্ৰিফ্ৰণ্টেল কৰ্টেক্স, অপশ্যন ডি ব্ৰেইন ষ্টাৰ্ম। এ বি চি ডি এই চাৰিটা অপশ্যন দিয়া আছে। আমিতো জানো চেৰিবেলাম মগজুৰে এটা অংশ, গতিকে এই গোটেইকেইটা অপশ্যনৰ ভিতৰত কিন্তু আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰিফ্ৰণ্টেল কৰ্টেক্স। মনত ৰাখিব আপোনালোকে, মগজুৰ এটা অংশ, ইয়াতে বিকাশ আমাৰ ঘটে যাৰ ফলত আমি সিদ্ধান্ত গ্ৰহণৰ প্ৰৱণতা আমি লাভ কৰোঁ। তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়ো। কুৱেশ্যন নম্বৰ 8, ইমোচনেল ইনষ্টেবিলিটি ডিউৰিং এডলেচেন্স ইজ মেইনলি ডিউ টু। কৈশোৰ কালত অনুভূতিক অস্থিৰতাৰ মুখ্য কাৰণ হৈছে অপশ্যন এ ইনক্ৰিজড একাডেমিক প্ৰেছাৰ, বৃদ্ধি পোৱা শৈক্ষিক চাপ। অপশ্যন বি পিৰ ইণ্টাৰেকশ্যন, সমনীয়াৰ সৈতে আন্তঃক্ৰিয়া, মানে মিলা প্ৰীতি যিটো কথা কৈছে আমি লগ বন্ধুৰ সৈতে। অপশ্যন চি হৰমনেল চেঞ্জেছ এণ্ড ব্ৰেইন ডেভেলপমেণ্ট, হৰমনৰ পৰিৱৰ্তন আৰু মগজুৰ বিকাশ। অপশ্যন ডি পেৰেণ্টিয়েল ইনফ্লুৱেঞ্চ, পিতৃ মাতৃৰ প্ৰভাৱ। অস্থিৰতা, আমাৰ যিটো কৈশোৰ কালত অস্থিৰতা ভাৱ এটা আহে, সেইটো কিহৰ কাৰণে হয় বুলি সুধিছে। এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি হৰমনেল চেঞ্জেছ এণ্ড ব্ৰেইন ডেভেলপমেণ্ট। হৰমনৰ চেঞ্জৰ কাৰণে আৰু ব্ৰেইনৰ বিকাশৰ কাৰণে আমাৰ এটা অস্থিৰতা ভাৱ জাগি উঠে কৈশোৰ কালত। মনত ৰাখিব আপোনালোকে। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 9, which of the following best describes moral development during adolescence according to কোলবাৰ্গ? মানে কোলবাৰ্গৰ মতে কৈশোৰ কালত নৈতিক বিকাশক তলৰ কোনটো আটাইতকৈ ভালদৰে বৰ্ণনা কৰে, কোনটোৱে আটাইতকৈ ভালদৰে বৰ্ণনা কৰে? এ অবিডিয়েন্স টু এভইড পানিছমেণ্ট, শাস্তি এৰিবলৈ আনুগত্য, মানে কিবা এটা
শাস্তি পাম বুলি ভয়তে কিছুমান কাম কৰা, বি ফ'কাছ অন সেল্ফ ইণ্টাৰেষ্ট, নিজৰ স্বাৰ্থত কেন্দ্ৰিত হোৱা, চি ডেভেলপিং এ চেন্স অফ জাষ্টিছ এণ্ড প্ৰিন্সিপালছ, ন্যায়বোধ আৰু নীতিবোধ বিকাশ কৰা, মানে কিবা এটা বস্তু আমি জাজ কৰিব পাৰো, এইটো ভুল, এইটো শুদ্ধ, এইটো কৰিব নালাগে, এইটো নাপায়, তেনেকুৱা ধৰণৰ। অপশ্যন ডি ইমিটেটিং অথৰিটি ফিগাৰ্ছ, কৰ্তৃপক্ষ ব্যক্তিৰ অনুকৰণ কৰা। আৰু এই গোটেইকেইটা অপশ্যন ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ডেভেলপিং এ চেন্স অফ জাষ্টিছ এণ্ড প্ৰিন্সিপালছ। মানে আমি আমাৰ এটা চেন্স এটা জাগি উঠে, মানে আমি গম পোৱা হওঁ কৈশোৰকালত, মানে এটা ধাৰণা কৰিব পাৰো এইটো কাম কৰিব নালাগে, এইটো বেয়া, এইটো উচিত নহয়, বা এই কামটো কৰিব পাৰি, এইটো ভাল। গতিকে ঠিক তেনেকুৱা, আৰু এটা আমি সেই হিচাপত আমি এটা প্ৰিন্সিপল বনাই লওঁ, আমি এটা যে এইটো কাম কৰিব নাপায়, এইটো কাম কৰিব লাগে, আমি এটা নিজা প্ৰিন্সিপল এটা আমি বনাই লওঁ, আদৰ্শ এটা আমি বনাই লওঁ, এইটো কথা কৈছে। তাৰপিছত কুৱেশ্যন নম্বৰ 10, কুৱেশ্যন নম্বৰ 10, which of the following is major social development task during adolescence? এডোলেসেন্স পিৰিয়ডত কৈশোৰকালৰ এটা মুখ্য সামাজিক বিকাশৰ কাৰ্য হয়। অপশ্যন এ লাৰ্নিং বেচিক মটৰ স্কিল, মূলগত গতিচলন কৌশল শিকিব। অপশ্যন বি ডেভেলপিং ইণ্টিমেট ৰিলেশ্যনশ্বিপ, ঘনিষ্ঠ সম্পৰ্ক বিকাশ কৰা। অপশ্যন চি মাষ্টাৰিং ৰিডিং এণ্ড ৰাইটিং, পঢ়া লেখাৰ দক্ষতা অৰ্জন কৰা। অপশ্যন ডি এক্সপ্লৰিং সেন্সৰি এক্সপিৰিয়েন্স, সংবেদনশীল অভিজ্ঞতা অন্বেষণ কৰা। এ বি চি ডি এই গোটেইকেইটা অপশ্যন দিয়া আছে, ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ অপশ্যন বি, ডেভেলপিং ইণ্টিমেট ৰিলেশ্যনশ্বিপ। ইণ্টিমেট ৰিলেশ্যনশ্বিপ মানে কি হয়, আমি ঘনিষ্ঠ সম্পৰ্ক বিকাশ কৰা, মানে সমনীয়াৰ লগত হওক, বা আমি যিটো ছচিয়েলাইজেশ্যন, আমি যিটো কৈশোৰকালত যিটো সামাজিক আমাৰ বিকাশ সাধন হয়, আমি নিজকে সমাযোজন কৰিব বিচাৰো আমাৰ চাৰাউণ্ডিঙৰ লগত, মানে আমাৰ ওচৰ পাজৰৰ পৰিৱেশৰ লগত, সমাজৰ লগত, তেতিয়া আমি ইণ্টাৰেকশ্যন কৰিব লাগে, ঘনিষ্ঠ সম্পৰ্ক এটা বিকাশ কৰাৰ দিশে আমি আগবাঢ়ো, এই কথাটোকে কৈছে। ইয়াৰ পিছৰ প্ৰশ্ন আমাৰ এইটো হ'ব কুৱেশ্যন নম্বৰ 11, ৰিস্ক টেকিং বিহেভিয়াৰ ডিউৰিং এডোলেসেন্স ইজ প্ৰাইমাৰিলি লিংক টু, কৈশোৰকালত বিপদগ্ৰস্ত আচৰণ মূলতঃ জড়িত, কিহৰ লগত জড়িত সুধিছে। অপশ্যন এ ইনক্ৰিজ লেভেল অফ চিৰটনিনৰ বৃদ্ধি পোৱা পৰিমাণৰ সৈতে। অপশ্যন বি আণ্ডাৰ ডেভেলপমেণ্ট প্ৰি ফ্ৰণ্টেল কৰ্টেক্স এণ্ড এক্টিভ লিম্বিক ছিষ্টেম, অপূৰ্ণ বিকাশ হোৱা প্ৰি ফ্ৰণ্টেল কৰ্টেক্স আৰু সক্ৰিয় লিম্বিক প্ৰণালীৰ সৈতে। অপশ্যন চি ফুলি ডেভেলপ ফ্ৰণ্টেল লবছ, সম্পূৰ্ণ বিকাশ লাভ কৰা ফ্ৰণ্টেল লবৰ সৈতে। অপশ্যন ডি কগনিটিভ ডিক্লাইন, জ্ঞানীয় অৱনতিৰ সৈতে। এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, আণ্ডাৰ ডেভেলপ প্ৰি ফ্ৰণ্টেল কৰ্টেক্স এণ্ড এক্টিভ লিম্বিক ছিষ্টেম। এইটো হয়তো আমি আগতেও পাই আহিছোঁ, অকণমান আগত আলোচনা কৰিছোঁ, আণ্ডাৰ ডেভেলপ প্ৰি ফ্ৰণ্টেল কৰ্টেক্স বুলি, গতিকে মনত ৰাখিব। মগজুৰ কোনোবা এটা অংশৰ কথা যে আমি অকণমান আগত এটা MCQত পাইছিলোঁ, সেইটোৱে, গতিকে মনত ৰাখিব। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 12, which factor most significantly influence an adolescent's self-esteem? কৈশোৰৰ আত্মমূল্যৰ ওপৰত কোৱাটোৰ প্ৰভাৱ আটাইতকৈ বহল। এ জেনেটিক মেকআপ, জেনেটিক গঠন। বি ছ'চিয়েল কম্পেৰিজন এণ্ড পীৰ ফিডবেক, সামাজিক তুলনা আৰু সমনীয়াৰ প্ৰতিক্ৰিয়া। চি পেৰেণ্টেল ইনকাম, পিতৃ মাতৃৰ আয়। ডি একাডেমিক ছাকচেছ এলোন, কেৱল শৈক্ষিক সফলতা। কোনটো আমাৰ মূল্য মানে যিটো চেল্ফ ইষ্টিমৰ কথা কৈছে, আমি নিজকে যিটো আমি গণ্য ভাবোঁ, মই এইখিনি যোগ্য, বা যিটো চেল্ফ ইষ্টিমৰ কথা কৈছে, সেইটো কিহৰ লগত জড়িত বুলি কৈছে আমাক ইয়াতে। ইয়াৰ শুদ্ধ অপশ্যন হ'ব আমাৰ ছ'চিয়েল কম্পেৰিজন এণ্ড পীৰ ফিডবেক, মানে সমাজৰ লগত আমি তুলনা কৰা, বোলে সমাজৰ বেলেগ ব্যক্তিৰ লগত হওক, বা আমি নিজকে খাপ খোৱা, বা আৰু আমাৰ সমনীয়াৰ ফিডবেকৰ ওপৰত বহুত নিৰ্ভৰশীল। এই সময়ছোৱাত কোনোবাই যদি আমাক ভাল কমেণ্ট এটা দিয়ে, ভাল লাগে, কোনোবাই যদি বেয়া দিয়ে, আমি হীনমান্যতাত ভুগোঁ, মোক এনেকে ক'লে, মোক দেখাত বেয়া বুলি ক'লে, মোক ক'লা বুলি ক'লে, ঠিক তেনেকুৱা কথা আমি তেনেকৈ জাজ কৰোঁ, মানে বেলেগৰ কথাত আমি বেছি গুৰুত্ব দিওঁ। কিবা এটা ড্ৰেছ পিন্ধিলে ভাল লগা বুলি ক'লে ভাল লাগে, বেয়া লগা বুলি ক'লে বেয়া লাগে, বা আমি কিবা এটা পুৰণা ড্ৰেছ পিন্ধি গ'লে ভাবোঁ অন্যবিলাকে মোকে চাই আছে নেকি,
মানে কিবা এটা নেগলিজেন্সি ভাৱত দেখিছে নেকি তেনেকুৱা এটা ফিল হয়, কিন্তু আচলতে এইটো নহয়। ঠিক আছে, তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো। Question number 13. Which of the following is not a characteristic of adolescence development? কোনটো characteristic নহয় বুলি কৈছে adolescence developmentৰ? A rapid mood swing, তীব্ৰ mood swing মানে মুডটো সলনি হৈ থকা কথা কৈছে। এতিয়া কিবা এটা কৰিব বিচাৰে তাৰ পিছতে মুডটো চেঞ্জ হৈ গ'ল, সেইটো তেনেকুৱা ধৰণৰ। অপশ্যন বি heightened sensitivity to peer opinion, সমনীয়াৰ মতামতৰ প্ৰতি বেছি সচেতন, মানে মই অকমান আগতে কৈছিলো সমনীয়াই কি কৈছে মোৰ ওপৰত কি ফিডবেক দিছে ভাল বেয়া তাৰ প্ৰতি মই বেছি সচেতন হোৱা। অপশ্যন সি ডিক্ৰিজড কেপাচিটি ফৰ এবষ্ট্ৰেক্ট থট, বিমূৰ্ত চিন্তা কৰাৰ ক্ষমতাৰ হ্ৰাস। অপশ্যন ডি ইনক্ৰিজ নিড ফৰ ইণ্ডিপেণ্ডেন্স, স্বায়ত্ত শাসনৰ বাবে বেছি প্ৰয়োজন। আৰু সঠিক উত্তৰটো হ'ব অপশ্যন সি ডিক্ৰিজ কেপাচিটি ফৰ এবষ্ট্ৰেক্ট থট। মানে এইটো আমাৰ এটা বৈশিষ্ট্য নহয় এডলেসেন্স ডেভেলপমেন্টৰ। ডিক্ৰিজ কেপাচিটি ফৰ এবষ্ট্ৰেক্ট থট, সমনীয়াৰ বিমূৰ্ত চিন্তা কৰাৰ ক্ষমতা হ্ৰাস, গতিকে সেইটো নহয়। আমি সেইটো এজত আচলতে ফৰ্মেল অপাৰেশ্যন পিৰিয়ড বুলি কয় কৈশোৰ কালত, আমি তাত সেইটো এজ পোৱাৰ লগে লগে আমাৰ কংক্ৰিটৰ পৰা এবষ্ট্ৰেক্ট, তাৰমানে মূৰ্তৰ পৰা বিমূৰ্তলৈ আমি চিন্তা কৰাৰ শক্তি ক্ষমতা আমি লাভহে কৰোঁ। গতিকে ইয়াতে কৈছে ডিক্ৰিজ বুলি কৈছে, কমি নাহে, আমাৰ বাঢ়িহে যাব। আমি তেতিয়া নতুনকৈ আমি বিমূৰ্ত চিন্তাৰ কৰাৰ আমি শক্তি লাভ কৰোঁ, এইটো কথা কৈছে। তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়ো। Question number 14. Adolescents are likely to engage in idealistic thinking because of. কৈশোৰ বয়সীয়াসকল সৰ্বত্ৰভাৱে আদৰ্শ চিন্তাত লিপ্ত হ'ব পাৰে কিয়নো কংক্ৰিট অপাৰেশ্যনেল থট, কংক্ৰিট বা মূৰ্ত কাৰ্যনৈতিক চিন্তা। অপশ্যন বি ইগোচেন্ট্ৰিক, স্বকেন্দ্ৰিকতা। অপশ্যন সি ফৰ্মেল অপাৰেশ্যনেল থট, আনুষ্ঠানিক কাৰ্যনৈতিক চিন্তা। অপশ্যন ডি ট্ৰায়েল এণ্ড ইৰৰ লাৰ্নিং, পৰীক্ষা আৰু ত্ৰুটিৰ মাধ্যমে শিকাৰ কৌশল। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি ফৰ্মেল অপাৰেশ্যনেল থট। মই কৈছোৱে পিয়াজেটৰ যিটো ফৰ্মেল অপাৰেশ্যনেল পিৰিয়ড আছিলে, ষ্টেজ আছিলে, সেইটো আমাৰ এডলেসেন্সৰ সৈতে জড়িত। গতিকে ইয়াতে পিৰিয়ড নহয় থট আছে, গতিকে ফৰ্মেল অপাৰেশ্যনেল থট এইটো মনত ৰাখিব আপোনালোকে। ফৰ্মেল অপাৰেশ্যনেলটো আমাৰ কৈশোৰ কালৰ সৈতে জড়িত এটা পৰ্যায় মানৱ জীৱনৰ। তাৰ পিছৰ প্ৰশ্ন, কুৱেশ্যন নাম্বাৰ 15. Which term describes an adolescent's belief that they are unique and invincible? কোন শব্দটোৱে কৈশোৰৰ বিশ্বাসক বৰ্ণনা কৰে যে সিহঁত অনন্য আৰু অজেয়, মানে ইউনিক, নিজকে তাৰমানে অন্যতকৈ বেলেগ বুলি ভাবে। এ ইমেজিনাৰী অডিয়েন্স, কল্পনা শক্তিৰ দৰ্শক। পাৰ্চনেল ফেবল, ব্যক্তিগত কাহিনী। ছ'চিয়েল কম্পেৰিজন, সামাজিক তুলনা। ডি কংক্ৰিট অপাৰেশ্যনেল থিংকিং, কংক্ৰিট কাৰ্যনৈতিক চিন্তা। আৰু ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন বি পাৰ্চনেল ফেবল, ব্যক্তিগত কাহিনী, মানে ব্যক্তিগত নিজৰ ওপৰত আমি চিন্তা এটা কৰোঁ আৰু নিজকে আমি এটা ইউনিক পাৰ্চন বুলি ভাবোঁ সেই টাইমত, এইটো কথা কৈছে। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 16. Which of the following best describe the concept of identity achievement in Erikson's theory of psychological development? এৰিকছনৰ মানসিক সামাজিক বিকাশৰ তত্ত্বত অৰ্জিত পৰিচয়ৰ ধাৰণাটো কিদৰে বৰ্ণনা কৰা হৈছে? আইডেন্টিটি এচিভমেণ্ট, পৰিচয় এটা তাৰমানে অৰ্জিত কৰা, আমি অৰ্জন কৰা, এই অৰ্জন কৰা শব্দটো কিহৰ লগত আমাক তুলনা কৰিছে বুলি কৈছে? অপশ্যন এ পিৰিয়ড অফ কনফিউজন এণ্ড ইনডিচিছন এবাউট ওৱানছ আইডেন্টিটি, পৰিচয়ৰ বিষয়ে বিভ্ৰান্তি আৰু সিদ্ধান্তহীনতাৰ এক পৰ্যায়। অপশ্যন বি এ ষ্টেট অফ হেভিং এক্সপ্ল'ৰ্ড ডিফাৰেণ্ট আইডেন্টিটিজ এণ্ড মেকিং এ ক্লিয়াৰ ডিচিছন, বেলেগ বেলেগ পৰিচয়ৰ ওপৰত চিন্তা কৰি এটা স্পষ্ট সিদ্ধান্ত লোৱাৰ অৱস্থা। অপশ্যন চি এ চেন্স অফ চিকিউৰিটি বেছড অন দ্য ভেলুজ ইম্প'জড বাই পেৰেণ্টছ, পিতৃ মাতৃৰ দ্বাৰা আৰোপিত মূল্যবোধৰ ওপৰত নিৰ্ভৰ কৰা এক সুৰক্ষাৰ অনুভৱ। অপশ্যন ডি এ ফ'কাছ অন কনফৰ্মিং টু পিৰ এক্সপেক্টেশ্যনছ, সমনীয়াৰ চাহিদাৰ সৈতে খাপ খোৱা এক মনোভাৱ। আৰু ইয়াত কোনটো হ'ব আমাৰ অৰ্জিত পৰিচয় বুলি ক'লে? ইয়াৰ অপশ্যন বিটো আমাৰ কাৰেক্ট হ'ব, এ ষ্টেট অফ হেভিং এক্সপ্ল'ৰ্ড ডিফাৰেণ্ট আইডেন্টিটিজ এণ্ড মেকিং এ ক্লিয়াৰ ডিচিছন, বেলেগ বেলেগ পৰিচয়ৰ ওপৰত চিন্তা কৰি এটা স্পষ্ট সিদ্ধান্ত লোৱাৰ অৱস্থা, এইটো অৰ্জিত আগ্ৰহৰ লগত এৰিকছনৰ তুলনা কৰা হৈছে। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো আমি।
Question number 17. According to Vygotsky, what is the most significant factor in cognitive development during adolescence? Vygotskyৰ মতে কৈশোৰ কালত জ্ঞানীয় বিকাশৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান কি? The individual inherent intellectual abilities, ব্যক্তিৰ মূল গৱেষণাৰ বুদ্ধিমত্তা, the use of formal logic and reasoning, আনুষ্ঠানিক যুক্তি আৰু চিন্তাৰ ব্যৱহাৰ, C, social interaction and cultural context, সামাজিক আন্তঃক্ৰিয়া আৰু সাংস্কৃতিক পৰিপ্ৰেক্ষিতত, অপশ্যন ডি, the gradual maturation of the brain's prefrontal cortex, মগজুৰ prefrontal cortex স্নায়ুতন্ত্ৰৰ পূৰ্ণ বিকাশ। গতিকে ভাইগটস্কিৰ কথা ক'লে আমি ইয়াতে সামাজিক বিকাশৰ কথাটো ভাবিব লাগিব। সামাজিক বিকাশৰ ওপৰত ভাইগটস্কিয়ে আমাৰ থিয়ৰী আগবঢ়াইছিলে। গতিকে ছ'চিয়েল শব্দটো য'ত আছে সেইটো আমি মেইনলি আমি বাছনি কৰিব লাগিব ইয়াত। ইয়াৰ অপশ্যনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ছ'চিয়েল ইণ্টাৰেকশ্যন এণ্ড কালচাৰেল কণ্টেক্সট। তাৰপিছৰ প্ৰশ্নলৈ আমি আগবাঢ়ো এতিয়া। Question number 18. In Kohlberg's stage of moral development, which stage is characterized by the ability to make moral decisions based on universal ethical principles? কোহলবাৰ্গৰ নৈতিক বিকাশৰ স্তৰত কোনটো পৰ্যায় হৈছে য'ত আচল নৈতিক সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা থাকে যি বিশ্বজনীন নৈতিক নীতিৰ ওপৰত আধাৰিত? বিশ্বজনীন নৈতিক নীতি মানে আমি কিছুমান নৈতিক নীতি কিছুমান আমাৰ বিশ্বজনীন আমি বনাই লওঁ, যেনে ধৰক মিছা কথা ক'ব নাপায়, এইটো এটা বিশ্বজনীন নীতি। সকলোৱে ক'ব, আমাৰ ইয়াত বুলি নহয় বেলেগেও ক'ব যে মিছা ক'ব নাপায়, সদায় সত্য কথা ক'ব লাগে। কিছুমান আমি ইথিকেল কিছুমান ৰুল আমি বা প্ৰিন্সিপালছ আমি নিজাকৈ বনাই লওঁ। গতিকে কোহলবাৰ্গৰ মতে কোনটো পৰ্যায়ত এই সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা থাকে বুলি কৈছে? এটা আমাৰ যিখিনি পৰ্যায় আছে মানৱ জীৱনত, অপশ্যন এ প্ৰি কনভেনশ্যনেল মৰেলিটি, অপশ্যন বি কনভেনশ্যনেল মৰেলিটি, অপশ্যন চি পোষ্ট কনভেনশ্যনেল মৰেলিটি, অপশ্যন ডি ইনষ্ট্ৰুমেণ্টেল ৰিলেটিভিষ্ট অৰিয়েণ্টেশ্যন। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি পোষ্ট কনভেনশ্যনেল মৰেলিটি। গতিকে জিন পিয়াজেতে যেনেকৈ মানৱ জীৱনত 4টা স্তৰত ভাগ কৰিছিলে, বিশেষকৈ সেঞ্চুৰী মটৰ, প্ৰি অপাৰেশ্যনেল, কংক্ৰিট অপাৰেশ্যনেল এণ্ড ফৰ্মেল, ঠিক তেনেকৈ আমাৰ কোহলবাৰ্গেও কেইটামান স্তৰত ভাগ কৰিছে। আৰু এই বিষয়ে মই নেক্সট ভিডিঅ'ত নহ'লে তাৰ পিছৰ ভিডিঅ'ত মই এটা বনাব চেষ্টা কৰিম, এই টপিকটো মই অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিম। গতিকে ইয়াৰ অপশ্যন চিটো আমাৰ কাৰেক্ট হ'ব পোষ্ট কনভেনশ্যনেল মৰেলিটি। মনত ৰাখিব, পোষ্ট কনভেনশ্যনেল মৰেলিটিটো তাৰমানে আমাৰ এডুলেশ্যনছৰ লগত জড়িত। ঠিক আছে। আৰু কেতিয়াবা এনেকুৱা আহিব পাৰে পোষ্ট কনভেনশ্যনেল মৰেলিটি পিয়াজেটৰ লগত তুলনা কৰিব পাৰে, তেতিয়া কিন্তু আমি ক'ব লাগিব এইটো ফৰ্মেল অপাৰেশ্যনেল ষ্টেজ আছিলে যিহেতু পিয়াজেৰ মতে, তেতিয়া পোষ্ট কনভেনশ্যনেল মৰেলিটিটো আমাৰ ফৰ্মেল অপাৰেশ্যনেল ষ্টেজৰ লগত আমাৰ কম্পেয়াৰ হ'ব। তাৰপিছৰ প্ৰশ্নলৈ আগবাঢ়ো। Question number 19. During adolescence, what is the most significant hormonal change that impacts behavior? কৈশোৰ কালত আচৰণৰ ওপৰত প্ৰভাৱ পেলোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ হৰমন পৰিৱৰ্তন কি? এ ইনক্ৰিজড লেভেল অফ অক্সিটচিন, অক্সিটচিনৰ পৰিমাণ বৃদ্ধি, অপশ্যন বি ফ্লুকেশ্যন ইন সেৰোটোনিন লেভেলছ, সেৰোটোনিনৰ পৰিমাণৰ উঠানমা, অপশ্যন চি ইনক্ৰিজ প্ৰডাকশ্যন অফ গ্ৰোথ হৰমন, গ্ৰোথ হৰমনৰ উৎপাদনৰ বৃদ্ধি, অপশ্যন ডি ইনক্ৰিজ সিক্ৰেশ্যন অফ ইষ্ট্ৰজেন এণ্ড টেষ্টষ্টেৰন, ইষ্ট্ৰজেন আৰু টেষ্টষ্টেৰনৰ বৃদ্ধি। এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইনক্ৰিজ সিক্ৰেশ্যন অফ ইষ্ট্ৰজেন এণ্ড টেষ্টষ্টেৰন। গতিকে ইষ্ট্ৰজেন আৰু টেষ্টষ্টেৰন যিটো হৰমন আছে, সেই হৰমন দুটাৰ কাৰণে আমাৰ কৈশোৰ কালত আচৰণৰ ওপৰত প্ৰভাৱ পৰে, আমাৰ আচৰণবিলাক সাল সলনি হয়। আমি অকণমান আগত পাইছিলোঁ ল'ৰাৰ ক্ষেত্ৰত দৈহিক পৰিৱৰ্তন আনে টেষ্টষ্টেৰন যিটো হৰমন। গতিকে পিছলৈ আৰু MCQ আছে, আপোনালোকে চাই থাকক, ইয়াৰ বিষয়ে অকণমান ডিটেইলছত জানিব পাৰিব। তাৰপিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। Question number 20. Which of the following cognitive abilities is typically developed during adolescence? তলৰ কোনটো জ্ঞানৰ ক্ষমতা সাধাৰণতে কৈশোৰ কালত বিকশিত হয়? প্ৰশ্নবিলাক একে একে যেন লাগিছে, এইটো আগতে আমি এটা পাই আহিছিলোঁ। একো নাই, আপোনালোকৰ এইটো বেছিকৈ মনত থাকিব ৰিপিট যদি হৈছে।
অপশন এ কংক্রিট অপাৰেশনাল থিংকিং, কংক্রিট কাৰ্যনৈতিক চিন্তা। অপশন বি ইগোসেন্ট্রিজম, স্বকেন্দ্রিকতা। অপশন সি এবস্ট্রাক্ট থিংকিং এন্ড হাইপোথেটিক্যাল রিজনিং, বিমূর্ত চিন্তা আৰু কাল্পনিক যুক্তি। অপশন ডি সেন্সরি মোটর কোঅর্ডিনেশন, সংবেদনশীল গতি সমন্বয়। এইকেইটা অপশন দিয়া আছে, এ বি চি ডি। এই গোটেইকেইটা অপশনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশন চি, বিমূৰ্ত চিন্তা আৰু কাল্পনিক যুক্তি, এবষ্ট্ৰেক্ট থিংকিং এণ্ড হাইপোথেটিক্যাল ৰিজনিং। মই কৈছোৱে আমাৰ কৈশোৰকাল পোৱাৰ লগে লগে এবষ্ট্ৰেক্ট থিংকিং যিটো কেপাচিটি আমাৰ ইনক্ৰিজ হয়, আমাৰ বাঢ়ি যায়, আমি সেইটো ক্ষমতা আমি লাভ কৰোঁ। গতিকে মনত ৰাখিব বিমূৰ্ত চিন্তা আৰু কাল্পনিক যুক্তি। তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়ো। Question number 21. According to WHO, adolescence is the period between WHO, World Health Organization, যিটো বিশ্ব স্বাস্থ্য সংস্থা, বিশ্ব স্বাস্থ্য সংস্থাৰ মতে কৈশোৰ বয়স কিমান বছৰৰ অন্তৰ্গত? মই কৈছিলো অকমান ভিডিঅ'টোৰ আগত আৰম্ভণিতে, বিভিন্নজন শিক্ষাবিদে বিভিন্ন ধৰণে কৈছে কৈশোৰকাল কেতিয়া আৰম্ভ হয়। কোনো এটা সঠিক পিৰিয়ড নাই। ইণ্ডিভিজুৱেলি মানে কিছুমানৰ ক্ষেত্ৰত আগতীয়াকৈ আৰম্ভ হ'ব পাৰে কৈশোৰকাল, ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কাৰোবাৰ লেটকৈ হ'ব পাৰে। তথাপিও WHO এটা নিৰ্ধাৰণ কৰিছে সময়সীমা। ইয়াতে অপশন দিছে, অপশন এ 12 to 18 ইয়াৰ্ছ, অপশন বি 10 to 19, অপশন চি 13 to 20 ইয়াৰ্ছ, অপশন ডি 9 to 17 ইয়াৰ্ছ। আৰু এই গোটেইকেইটা অপশনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব অপশন বি 10 to 19 ইয়াৰ্ছ। 10ৰ পৰা আৰম্ভণি হয় আৰু 19লৈকে থাকে বুলি কৈছে এডোলেসেন্স পিৰিয়ডটো WHO মতে। তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়ো এতিয়া। Question number 22. Jean-Jacques Rousseau referred to adolescence as, মানে ৰুছুৰ মতে কৈশোৰ হৈছে কি? The age of rebellion, the age of dependency, the second birth, the final stage of development. গতিকে আপোনালোকে এইকেইটা বুজি পাইছে। ইয়াৰ গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব দি ছেকেণ্ড বাৰ্থ, মানে দ্বিতীয় জন্ম বুলি কৈছিলে। দি ফাইনেল ষ্টেজ অফ ডেভেলপমেণ্ট এইটোতো হ'ব নোৱাৰে। এডোলেসেন্সৰ পিৰিয়ডৰ পিছত আমাৰ আৰু আছে মেচুৰিটি যিটো আছে আমাৰ। গতিকে আমাৰ ৰুছুৱে দ্বিতীয় জন্ম বুলি কৈছিলে কৈশোৰ কালত। এইটো এটা খুব ইম্পৰ্টেণ্ট। কেতিয়াবা হয়তো বেলেগকে আহিব পাৰে, ওলোটাকে আহিব পাৰে। দ্বিতীয় কৈশোৰ কালক দি ছেকেণ্ড বাৰ্থ বুলি কোনে অভিহিত কৰিছিল? এইটো 4টা অপশ্যন দিয়া থাকিব, ৰুছু, পিয়াজেট, পেভলভ, যিকোনো দিয়া থাকিব পাৰে। গতিকে তেতিয়া আপোনালোকে ৰুছুটো বাছনি কৰিব লাগিব। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো। Question number 23. The term teenage generally refers to which age group? Teenager বুলি যে এটা শব্দ আমি যে কওঁ, teenage কৈশোৰ বয়স, সেই শব্দটোৱে কিমান বয়সক জনায়? এটা পিৰিয়ড। অপশ্যন এ 11 to 15 ইয়াৰ্ছ, অপশ্যন বি 13 to 19, অপশ্যন চি 12 to 18, অপশ্যন ডি 10 to 16। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 13 to 19 ইয়াৰ্ছ। এতিয়া বহুতে ভাবিব পাৰে ইয়াতে অপশ্যন চি টো 12 to 18 ইয়াৰ্ছ আছে। আমি কিতাপবিলাকত পাওঁ 12ৰ পৰা 18 বছৰলৈ আমাৰ কৈশোৰ কাল। কিন্তু ইয়াতে মই আগতে মেনশ্যন কৰিছোঁ যে টিন এজ বুলি ক'লে আমি এইটোৱে পাইছোঁ। বিভিন্ন চ'ৰ্চৰ পৰা মই এইটো কালেক্ট কৰিছোঁ। আপোনালোকে হয়তো বেলেগ পাব পাৰে, মোক জনাব। 13 to 19টোকে আমাৰ টিন এজ বুলি ধৰা হয়। ঠিক আছে। তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়ো। Question number 24. The gang age typically occurs during মানে গোট বয়স সাধাৰণতে কেতিয়া দেখা যায়? A early adulthood, B late childhood and early adolescence, C middle adolescence, আৰু D আছে infancy and toddler years। এতিয়া gang age মানে ল'ৰা ছোৱালীয়ে মানে সমনীয়াৰ সৈতে গ্ৰুপ হিচাপত থাকি ভাল পায়। গতিকে আৰ্লি এডাল্টহুড মানে আমি যিখিনি মেচুৰিটি, প্ৰাপ্তবয়স্কৰ আৰম্ভণিতে, অপশ্যন এ। অপশ্যন বি দিছে লেট চাইল্ডহুড, মানে শৈশৱকালৰ শেষৰ ফালে, বাল্যকালৰ শেষৰ ফালে, আৰু এডোলেসেন্সৰ আৰম্ভণিতে, কৈশোৰ কালৰ। আৰু অপশ্যন ডি মিডল এডোলেসেন্সৰ মাজভাগত। আৰু ইনফেন্সি বুলি ক'লে আমি একেবাৰে শৈশৱকাল, সেইটো হ'ব নোৱাৰে। গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি লেট চাইল্ডহুড এণ্ড আৰ্লি এডোলেসেন্স, মানে বাল্যকালৰ শেষৰ ফালে, মানে যেতিয়া এই অৱস্থাটো শেষ হোৱাৰ পিছতে আমাৰ কৈশোৰ কাল আৰম্ভ হ'ব, বা কৈশোৰ কালৰ আৰম্ভণিতে গেং এজ মানে পৰিলক্ষিত হয়।
ল'ৰা ছোৱালীবিলাক গ্ৰুপত থাকি ভাল পায় সিহঁতৰ নিৰ্দিষ্ট ফ্ৰেণ্ড চাৰ্কল থাকে যে মই অমুকৰ লগতহে লগ হ'ব, এইকেইটা আমাৰ বন্ধু, ঠিক তেনেকুৱা আৰু। তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়ো। কুৱেশ্যন নম্বৰ 25, which of the following is true about physical changes during adolescence? ল'ৰা ছোৱালীৰ কৈশোৰ কালত প্ৰধান দৈহিক পৰিৱৰ্তনসমূহ কি? এটা ফাইচিকেল নহয় একচুৱেলি, সৰি, ফিজিকেল চেঞ্জেছ হ'ব লাগিছিল, টাইপিং মিষ্টেক হৈছে। এ, অনলি বয়জ এক্সপিৰিয়েঞ্চ ফিজিকেল গ্ৰোথ, কেৱল ল'ৰাৰ দৈহিক গঠন বৃদ্ধি হয়। বি, গাৰ্লছ এক্সপিৰিয়েঞ্চ ফিজিকেল চেঞ্জেছ আৰ্লিয়াৰ এণ্ড মোৰ ৰেপিডেডলি দেন বয়জ, ছোৱালীৰ দৈহিক পৰিৱৰ্তন তীব্ৰ আৰু আগতেই আৰম্ভ হয় ল'ৰাৰ ক্ষেত্ৰত। অপশ্যন চি, অনলি গাৰ্লছ এক্সপিৰিয়েঞ্চ ফিজিকেল চেঞ্জেছ, কেৱল ছোৱালীৰ দৈহিক গঠন বৃদ্ধি হয় বা সাল সলনি হয়। অপশ্যন ডি, বয়জ এণ্ড গাৰ্লছ এক্সপিৰিয়েঞ্চ চেঞ্জেছ এট দ্য চেম ৰেট, দুয়ো ল'ৰা আৰু ছোৱালী দুয়োৰে একে ধৰণৰ দৈহিক পৰিৱৰ্তন পৰিলক্ষিত হয়, সেইটো কথা কৈছে। এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, গাৰ্লছ এক্সপিৰিয়েঞ্চ ফিজিকেল চেঞ্জেছ আৰ্লিয়াৰ এণ্ড মোৰ ৰেপিডলি দেন বয়জ। তাৰমানে ছোৱালীৰ এডলেচেন্স পিৰিয়ডত, কৈশোৰ কালত আগতীয়াকৈ ল'ৰাতকৈ শাৰীৰিক বিকাশটো মানে দ্ৰুত গতিত হয়, দৈহিক বিকাশ, মনত ৰাখিব। ল'ৰাতকৈ ছোৱালীয়ে আগতীয়া কৈশোৰ কালত ভৰি দিয়ে, এডলেচেন্স পিৰিয়ডটো ছোৱালীৰ ক্ষেত্ৰত অলপ আগতীয়াকৈ আৰম্ভ হয়। গতিকে এইটো আপোনালোকে জানি থওক। এতিয়া তাৰ পিছৰ প্ৰশ্নলৈ আমি আগবাঢ়ো। কুৱেশ্যন নম্বৰ 26, which hormone increase significantly during adolescence in girls? ছোৱালীৰ কৈশোৰ কালত কোনটো হৰমন প্ৰধানকৈ বৃদ্ধি পায়? আমি ল'ৰাৰ ক্ষেত্ৰতো পাই আছিলো, টেষ্টষ্টেৰন। গতিকে অপশ্যন এ টেষ্টষ্টেৰন, বি ইষ্ট্ৰজেন, চি থাইৰক্সিন, অপশ্যন ডি এড্ৰিনেলিন। গতিকে ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি ইষ্ট্ৰজেন, মনত ৰাখিব, কনফিউজ নহ'ব। ল'ৰাৰ ক্ষেত্ৰত হ'লে টেষ্টষ্টেৰন আৰু ছোৱালীৰ ক্ষেত্ৰত হ'লে ইষ্ট্ৰজেন। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 27, which of the following is a typical physical change in boys during adolescence? ছাত্ৰৰ হৈছে ইয়াতে ল'ৰাৰ হ'ব লাগিছিল। ল'ৰাৰ কৈশোৰ কালত কোনটো দৈহিক পৰিৱৰ্তন সাধাৰণতে দেখা যায়? ইনক্ৰিজ ইন হাইট, শৰীৰৰ উচ্চতা বৃদ্ধি হয়। অপশ্যন বি, ডিপিং অফ ভইচ, কণ্ঠস্বৰ গভীৰ হয়। অপশ্যন চি, মাছল গ্ৰোথ, পেশী বৃদ্ধি পায়, মাংসপেশী। অপশ্যন ডি, অল অফ দ্য এবভ। গতিকে আপোনালোকে এইখিনি জানে সাধাৰণ কথা, ল'ৰাৰ ক্ষেত্ৰত আমি গোটেইকেইটাই দেখা পাওঁ, গতিকে ইয়াৰ অপশ্যন ডিটো কাৰেক্ট হ'ব, অল অফ দ্য এবভ। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 28, at what age does adolescence typically begins in girls? ছোৱালীৰ ক্ষেত্ৰত কৈশোৰ কাল কেতিয়া আৰম্ভ হয় বুলি সুধিছে, কোনটো পিৰিয়ডৰ ভিতৰত? অপশ্যন এ 8 to 13 years, অপশ্যন বি 10 to 15 years, অপশ্যন চি 12 to 18 years, অপশ্যন ডি 15 to 19 years। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 8 to 13 years, মনত ৰাখিব। মই কৈছিলোৱে ছোৱালীৰ ক্ষেত্ৰত অলপ এডলেচেন্স পিৰিয়ডটো আগতীয়াকৈ আৰম্ভ হয়, 8 to 13 years, মনত ৰাখিব। এইটো আপোনালোকে দেখাত সহজ যেন লাগিলেও পৰীক্ষাত কনফিউজ মানে লাগি যায়, কোনটো মানে শুদ্ধ হ'ব কোনটো ভুল হ'ব, ঠিক তেনেকুৱা ধৰণৰ। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 29, at what age does adolescence typically begin in boys? ইয়াৰ আগৰ প্ৰশ্নটোত আমাৰ ছোৱালীৰ ক্ষেত্ৰত সুধিছিলে, এইবাৰ ল'ৰাৰ ক্ষেত্ৰত সুধিছে, কেতিয়া আৰম্ভ হয় এডলেচেন্স পিৰিয়ড? অপশ্যন এ 9 to 14, অপশ্যন বি 10 to 12, অপশ্যন চি 12 to 16 years, অপশ্যন ডি 15 to 18 years। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 9 to 14, 9 পৰা 14 বছৰ বয়সৰ ভিতৰত। গতিকে আপোনালোকে অকণমান আগত পাইছিলে ছোৱালীৰ ক্ষেত্ৰত 8 to 13, ল'ৰাৰ ক্ষেত্ৰত 9 to 14, গতিকে ছোৱালী এক বছৰ আগতে হয়, মনত ৰাখিব। 8 to 13, 9 to 14, গতিকে 8 আৰু 9টো মনত ৰাখিব। তাৰপিছত আপোনালোকে 5 প্লাছ কৰি দিব, 8 plus 5 equal to 13, সেইকাৰণে ছোৱালীৰ ক্ষেত্ৰত 8 to 13, ল'ৰাৰ ক্ষেত্ৰতো 5 প্লাছ কৰি দিব, 9 plus 5 14, 9 5 14। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো আৰু আমাৰ আজিৰ ভিডিঅ'টোৰ একেবাৰে শেষৰ প্ৰশ্ন। কুৱেশ্যন নম্বৰ 30, in which area do girls typically advance faster than boys during adolescence? ল'ৰাৰ তুলনাত ছোৱালী কৈশোৰ কালত কোনটো দিশত বেছি আগবঢ়া? অপশ্যন এ ফিজিকেল গ্ৰোথ, দৈহিক বিকাশ,
অপশ্যন বি মেণ্টেল এণ্ড ইম'চনেল ডেভেলপমেণ্ট, মানসিক আৰু আৱেগিক বিকাশ। অপশ্যন চি এথলেটিক এবিলিটি, খেলা ধূলাত। অপশ্যন ডি হাইট গ্ৰ'থ, উচ্চতা বৃদ্ধি। এ বি চি ডি এই চাৰিটা অপশ্যন। এই চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মেণ্টেল এণ্ড ইম'চনেল ডেভেলপমেণ্ট, মানসিক বিকাশ। ল'ৰাৰ তুলনাত ছোৱালীৰ বেছি খৰতকীয়াকৈ আৰম্ভ হয়। শেষলৈকে মিলি যায়, কিন্তু ছোৱালী এই ক্ষেত্ৰত অলপ আগবঢ়া হয় ফাৰ্ষ্ট টাইমত। গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। আশা কৰোঁ আপোনালোকৰ কিছু হ'লেও সহায় হ'ব। এই ভিডিঅ'টো থকা প্ৰশ্ন উত্তৰবিলাকে আপোনালোক কিছু হ'লেও সহায় কৰিব। আৰু ইয়াতে হয়তো বহুতো ভুল ভ্ৰান্তি ৰৈ যাব পাৰে, প্ৰনাউন্সিয়েশ্যন ভুল হ'ব পাৰে, টাইপিং মিষ্টেক হ'ব পাৰে, আৰু বা কোনোবা প্ৰশ্ন হয়তো অজানিতে ভুল উত্তৰো মই প্ৰভাইড কৰিব পাৰোঁ। তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ। আৰু কিবা উপদেশ দিবলগীয়া থাকিলে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত নিশ্চয় দিব। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ ধন্যবাদ।